নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। আজিৰ এই ভিডিঅ'টোত অসমৰ এগৰাকী মাইকী মানুহৰ ওপৰত বনাম বুলি ভাবিছোঁ। তেখেতৰ নামটো হৈছে ৰুণজুণ বৰা। তেখেতৰ ওপৰত আচলতে আগতেও ভিডিঅ' বনাইছিলোঁ, কিন্তু আজি আকৌ বনাব লগা হ'ল এটা বিশেষ কাৰণত। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। ৰুণজুণ বৰা এগৰাকী ইউটিউবাৰ। তেখেতৰ এটা ইউটিউব চেনেল আছে আৰু ইউটিউব চেনেলটোৰ নামোহে একে ৰুণজুণ বৰা। তেখেতে ভিডিঅ' আপলোড কৰি থাকে, কিবাকিবি ভিডিঅ' আপলোড কৰি থাকে। কি ভিডিঅ' আপলোড কৰে মই নাজানো, আৰু তেখেতৰ মই ছাবস্ক্ৰাইবাৰো নহয়। কিন্তু যোৱাকালি এটা তেখেতৰ চেনেলত এটা ভিডিঅ' স্ক্ৰল কৰি চাই থাকোঁতে পটককৈ এটা ভিডিঅ' পালোঁ। সেই ভিডিঅ'টোৰ থাম্বনেইলখন হৈছে জুবিন দাক লৈ ভিডিঅ'টো বনাইছে তেখেতে। তাত আৰু থাম্বনেইলখনত তেখেতে দিছে যে জুবিন গাৰ্গক ধ্বংস কৰা মানুহ এই ধেমা ধৰাকেইটাই, বাউন্সাৰকেইটাই কামটো কৰি ঠিকে কৰিলে। এতিয়া কথাটো হ'ল, মই তেখেতক এটা কথা সুধিব বিচাৰিছোঁ। আপুনি যে তাতে লিখিলে যে ধেমা ধৰাকেইটাই মেইন জুবিনক ধ্বংস কৰা, তাৰমানে ধেমা ধৰা শব্দটোৰ অৰ্থ কি মই নাজানো। কোনোবাই যদি জানে তলত কমেণ্ট কৰি জনাব নেকি? এই ধেমা ধৰা শব্দটো মই যোৱাকালি প্ৰথম শুনিছোঁ। আৰু আপুনি ৰুণজুণ বৰা বাইদেউ, আপোনাক মই বাইদেউ বুলি কৈছোঁ। একচুৱেলি আপোনাক ইমান ভাল সম্বোধন কৰাৰ ইচ্ছা মোৰ নাই। আপুনি জুবিন গাৰ্গৰ বিষয়ে যেনেকুৱা ভিডিঅ' বনাই নহয়, টেমাটো চুটি যায়। আপোনাক ইমান ভাল ব্যৱহাৰ কৰাৰ ইচ্ছা মোৰ নাই। কিন্তু একচুৱেলি কৰিব লগা হৈছে কিয় জানেনে? আপুনি মাইকী মানুহৰ কাৰণে আপোনাক ভাল ব্যৱহাৰ কৰিব লগা হৈছে। কাৰণ আমাক দেউতাহঁতে ইমান বেয়া ব্যৱহাৰ কৰিব শিকোৱা নাই। ছ'চিয়েল মিডিয়াটো, গতিকে ইয়াতে ইমান বেয়াকৈ ক'ব নোৱাৰোঁ। কিন্তু উপায় নাই কাৰণে আপোনাক ভালকৈ ক'ব লগা হৈছে। ভালকৈ ক'বতো ইচ্ছা নায়েই, কিন্তু উপায় নাই কাৰণে ভালকৈ ক'ব লগা হৈছে। এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, এই ধেমা ধৰা শব্দটো যে আপুনি লিখিছে, সেইটো মিনিংটো কি? তাৰমানে আপুনি গোটেই অসমত আৰু ভাৰতত বা বিশ্বৰ বিভিন্ন জেগাত যিমান অনুৰাগী আছে চবকে আপুনি সেইটো শব্দ দিয়ে সম্বোধন কৰে নেকি? ধেমা ধৰা, সেইটো অৰ্থটো কি আৰু আপুনি নিজকে কি বুলি ভাবে? সেইটো কথা আপুনি কওকচোন। আপুনি যে জুবিন গাৰ্গৰ বিষয়ে যে ইমান যে আপুনি বেয়াকৈ ভিডিঅ' বনাই থাকে, আপুনি নিজকে কি বুলি ভাবে? আপোনাৰ ছাবস্ক্ৰাইবাৰ কিমান আছে? আপোনাৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইবাৰ কিমান আছে? খুব বেছি 20,000, 21,000, 22,000, 23,000, তাতকৈতো ওপৰত নাই। আপুনি ইমান বেয়াকৈ কিয় ভিডিঅ' বনায় জুবিন দাৰ ওপৰত? জুবিন দাই আপোনাক কি অসুবিধা কৰিলে কওকচোন? জুবিন দাইক আৰু অপকাৰ কৰিব যোৱা নাই। তেখেতে নিজৰ কাম কৰিছে, নিজৰ গান গাইছে, নিজে উপাৰ্জন কৰিছে, নিজে খাইছে। তাত আপোনাৰ অসুবিধাটো কি? আৰু ইমান বেয়াকৈ ক'ব পাৰেনে মানুহক? আপুনি ইমান বেয়াকৈ ভিডিঅ' বনায় আপুনি জুবিন গাৰ্গৰ বিষয়ে। আপুনি কৰিব পাৰিব নেকি? জুবিন গাৰ্গে অসমৰ কাৰণে যিখিনি কাম কৰিছে আপুনি কৰিব পাৰিব? আপুনি ইউটিউব চেনেলটো খুলি কিনে অসমৰ কাৰণে কি ভাল কামডাল কৰিছে কওকচোন? ইউটিউব চেনেলটো যে খুলিছে, আপুনি যে ইউটিউবত যে ভিডিঅ' বনায়, সেই ইউটিউবত ভিডিঅ' বনোৱাৰ কাৰণে কেইজন মানুহৰ উপকাৰ হৈছে বা কেইজন মানুহে সহায় পাইছে আপোনাৰ ভিডিঅ'ৰ জৰিয়তে? সেইটো কথা আপুনি মোক জনাব নেকি, যদি আপোনাৰ পুকৰত দম আছে? আগতে নিজৰ কেৰেক্টাৰটো ঠিক কৰক, পিছত বেলেগৰ কেৰেক্টাৰ আপুনি চিলেক্ট কৰিব। ইমান বেয়াকৈ ক'ব পাৰে মানুহক, বাপৰে বাপ। জুবিন গাৰ্গ ইমানেই বেয়া হৈ গ'লনে? এটা কথা কওকচোন, আপুনি যে জুবিন দাৰ বিষয়ে যে আপুনি বেয়াকৈ ভিডিঅ' বনায়, ঠিক আছে, আপুনি বাৰু বেয়াকৈ ভিডিঅ' বনাই মানি লৈছোঁ। কিন্তু আজিকালি এই ছ'চিয়েল মিডিয়া অহাৰ পৰা যে এই যে কিছুমান মাইকীয়ে যে মেখেলা দাঙি ভিডিঅ' বনায়, বডিটোৰ 80% যে দেখা পায়, সেইবিলাকৰ আপুনি কিয় ভিডিঅ' নবনায়? আপুনিতো নিজে এগৰাকী মাইকী মানুহ। সেই মাইকীবিলাকে সেনেকৈ ভিডিঅ' বনালে আপোনাৰ কি ভাল লাগে নেকি? আপুনিও সেইটো কেটেগৰীৰে মানুহ নেকি? সেইবিলাকৰ ওপৰত ভিডিঅ' বনাওক। যিবিলাক এই ডাবল মিনিঙৰ যিবিলাক গান ওলাই আছে, সেইবিলাকৰ ওপৰত আপুনি ভিডিঅ' বনাওক। কিয় আপুনি শুনা নাই নেকি? এই দিলে দাং খাব, কিবা কিবি, অমুক তমুক, বিলাহী, সেইবিলাক গানৰ ওপৰত আপুনি কিয় ভিডিঅ' নবনায়? আপুনি সেইবিলাক গান শুনি আপুনি ভাল পায় নেকি নে কি? সেনেকুৱাতে হৈ আছে কথাটো। আপুনি যিহেতু সেনেকুৱা গানৰ ওপৰত বা মাইকী মানুহৰ ওপৰত আপুনি যিহেতু ভিডিঅ' বনোৱা নাই, আপুনি জুবিন দাৰ পিছত লাগি আছে, আপুনি সেইবিলাক গান শুনি ভাল পায়। আৰু আপুনি যে ক'লে যে জুবিন অনুৰাগীবিলাক ধেমা ধৰা, আপুনি ক'ব বিচাৰে নেকি জুবিন অনুৰাগীয়ে আজিলৈকে একো কাম কৰা নাই বুলি?
অসমত 55টাতকৈ বেছি ফেন ক্লাব আছে জুবিন গাৰ্গক হা আৰু ফেন ক্লাবত জইন নহ'লেও জুবিন গাৰ্গক মানুহে বহুত ভাল আপুনি অসমত 3,90,00,000 মানুহ আছে এই 3,90,00,000 মানুহৰ ভিতৰত কেইজন মানেহে জুবিন গাৰ্গক বেয়া পায় সেইটো কথা আপুনি মনত ৰাখিব আৰু আপোনাৰ নিচিনা মানুহে জুবিন গাৰ্গক বেয়া পায় একচুৱেলি একো কৰিব নোৱাৰে একোতো কৰিব পৰাই নাই আপুনি যে খাব নোপোৱা ঢেকুৰা কুকুৰৰ দৰে যে এনেকৈ আপুনি ছ'চিয়েল মিডিয়াত যে ভুকি আছে আপোনাৰ জুবিন গাৰ্গৰ কিবা অসুবিধা হৈছে নেকি জুবিন গাৰ্গে একো কেয়াৰ নকৰে এইবিলাক আপুনি বকি থাকক কিন্তু আমাৰ বেয়া লাগে তেখেতে যিমান কষ্ট কৰে অসমৰ কাৰণে যিমানখিনি কৰিছে অসমৰ কাৰণে আমাৰ বেয়া লাগে আৰু আপুনি যে অনুৰাগীবিলাকক যে ধেমাধৰা বুলি কৈছে আপোনাৰ মগজুততো একো জ্ঞান নাই গতিকে আপোনাৰ জ্ঞানৰ যদিও মানে জ্ঞানৰ অৰ্থে মই এটা কথা কওঁ অসমত যিবিলাক ফেন ক্লাব আছে নহয় এই ফেন ক্লাববিলাকে মানুহক বহুত হেল্প কৰে দুখীয়াক হেল্প কৰে কাৰোবাক তেজ লাগিলে তেজ দিয়ে হা তাৰপিছত এই বানপানীৰ সময়ত হেল্প কৰে আপুনি যদি টিভি চেনেল চাইছে তেতিয়াহ'লে আপুনি গম পাব যে বানপানীৰ সময়ত জুবিন গাৰ্গে কিমান হেল্প কৰে আৰু তেওঁৰ অনুৰাগীবিলাকে কি কৰে মই নিজে ফেন ক্লাবৰ সদস্য 2017 নে 18 চনত এই মামনি বৰা নামৰ ছোৱালী এজনীৰ কিবা বেমাৰ হৈছিল তেতিয়া আমাৰ ফেন ক্লাবৰ পৰা 4,000 টকা আমি দিছোঁ হা আমাৰ ইমান ফাইনেন্সিয়েলি আমি ইমান ষ্ট্ৰং নহয় তথাপি আমি গোটেইকেইটাই মিলি কিনে 4,000 টকা তেখেতৰ একাউণ্টত আমি ভৰাই দিছোঁ গতিকে আমি তেনেকুৱা কাম কৰি ভাল পাওঁ গছপুলি আমি লৈছোঁ আপুনিতো একো ঘণ্টা কৰিব যোৱা নাই গতিকে এইবিলাক থাৰ্ড ক্লাছ ভিডিঅ'বিলাক কিয় বনাই আছে নে আপুনি কি তাৰমানে কি কলেজত পঢ়ি থাকোঁতে কি জুবিনদা আপোনাৰ ক্লাছ আছিল নেকি আপোনাৰ কি জুবিনদাৰ লগত বিয়া হোৱা ইচ্ছা আছিল নেকি তাৰমানে জুবিনদাই গৰিমাবক বিয়া পতাৰ কাৰণে আপোনাৰ মাথা বেয়া হৈ গ'ল তাৰমানে সেইকাৰণে আপুনি জুবিনদাৰ পিছত লাগি আছে তাৰমানে এনেকুৱাই হৈছে কথাটো লাজ নাইকিয়া চব মই এই ভিডিঅ'টোৰ জৰিয়তে এটা কথা কওঁ আমাৰ অসমৰ যিকেইটা জুবিন গাৰ্গৰ যিকেইটা ফেন ক্লাব আছে বা যিমানখিনি মানুহ আছে এটা কথাই কওঁ এই ৰুণজুণ বৰাৰ যিটো ইউটিউব চেনেল সেইটো চবেই ৰিপৰ্ট মাৰক আৰু প্ৰত্যেকখন যিখন থানা আছে অসমত চবতে এটা গোচৰ দি দিয়ক নহ'লে উপায় নাই আৰু তাই মানে বনায়ে থাকিব আগতেও কেইবাবাৰো বনাইছে মই আগতেও ভিডিঅ' বনাইছোঁ তাইৰ ওপৰত গতিকে তাইৰ মানে হেৰিটো মৰা নাই আৰু আপুনি কি নিজৰ হাজবেণ্ডৰ লগত হেপী হ'ব পৰা নাই নেকি আপুনি যে জুবিনদাৰ পিছত লাগি আছে হে যেতিয়া ভোট জলকীয়া সোমাই দিম নহয় মেইন জেগাত তেতিয়া আপুনি একো কৰিবই নোৱাৰিব ঠিক আছে ভিডিঅ'টো আজিৰ কাৰণে ইমানেই ক'লোঁ আৰু নেক্সট ভিডিঅ' আহি আছে আপোনালোকে ৱেইট কৰক